প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা MCQ প্ৰশ্নোত্তৰলৈ। আজিৰ বিষয়বস্তু হৈছে সাধাৰণ বিজ্ঞান। আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক ADRE পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম ছাবস্ক্ৰাইব কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হু ইজ নন এজ দ্য ফাদাৰ অফ মডাৰ্ণ কেমিষ্ট্ৰি? আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাভইঞ্জিয়াৰ। বন্ধুসকল, আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে লাভইঞ্জিয়াৰক জনা যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গ্লেণ্ড ইজ প্ৰেজেণ্ট ইন দ্য হিউমেন মাউথ? তলৰ কোনটো গ্ৰন্থি মানুহৰ মুখত থাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লালতী গ্ৰন্থি। বন্ধুসকল, লালতী গ্ৰন্থি মানুহৰ মুখত থকা গ্ৰন্থি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ভিটামিন ডেফিচিয়েঞ্চিজ কজ বেৰি ডিজিজ? তলৰ কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভিটামিন B1। বন্ধুসকল, ভিটামিন B1ৰ অভাৱত বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন, এচিড টাৰ্নছ ব্লু লিটমাছ পেপাৰ ইনটু হুইচ কালাৰ? এচিডে নীলা লিটমাছ পেপাৰক কি ৰঙলৈ ৰূপান্তৰিত কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰঙা। বন্ধুসকল, এচিডে নীলা লিটমাছ পেপাৰক ৰঙা ৰঙলৈ ৰূপান্তৰিত কৰে। নেক্সট কুৱেশ্যন, হুইচ ডিজিজ ইজ ট্ৰেন্সমিটেড ফ্ৰম ইনফেক্টেড মামালছ টু মেন? আক্ৰান্ত স্তন্যপায়ী প্ৰাণীৰ পৰা মানুহৰ কোনটো ৰোগ সংক্ৰমিত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেবিছ। বন্ধুসকল, আক্ৰান্ত স্তন্যপায়ী প্ৰাণীৰ পৰা মানুহলৈ বিয়পা বেমাৰটোৰ নাম হৈছে ৰেবিছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য SI ইউনিট অফ ফ্ৰিকুৱেঞ্চি? কম্পনাংকৰ SI একক কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাৰ্টছ। বন্ধুসকল, কম্পনাংকৰ SI একক হৈছে হাৰ্টছ। নেক্সট কুৱেশ্যন, চিকেন পক্স আৰ স্প্ৰেড বাই হুইচ ভাইৰাছ? সৰুৱাই কোনটো ভাইৰাছৰ দ্বাৰা বিয়পে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেৰিচেলা জোষ্টাৰ ভাইৰাছ। বন্ধুসকল, সৰুৱাই ভেৰিচেলা জোষ্টাৰ ভাইৰাছৰ দ্বাৰা বিয়পে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কম্পাউণ্ড ইজ মেইনলি ইউজড ইন হেণ্ড চেনিটাইজাৰ? তলৰ কোনটো যৌগ প্ৰধানকৈ হেণ্ড চেনিটাইজাৰত ব্যৱহাৰ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এলকহল অৰ্থাৎ সুৰা। বন্ধুসকল, এলকহল প্ৰধানকৈ হেণ্ড চেনিটাইজাৰত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ টিচু অফ প্লেণ্টছ কণ্ডাক্টছ ফুড টু ইটছ বডি? উদ্ভিদৰ কোনটো কলাই খাদ্য শৰীৰলৈ পৰিবহণ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফ্লয়েম। বন্ধুসকল, উদ্ভিদৰ ফ্লয়েম কলাই খাদ্য শৰীৰলৈ পৰিবহণ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH অফ H2O? H2Oৰ pH মান কিমান? অৰ্থাৎ পানীৰ pH মান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 7। বন্ধুসকল, H2Oৰ pH মান হৈছে 7। নেক্সট কুৱেশ্যন, হুইচ ৰেড ব্লাড চেলছ আৰ কল্ড ছলজাৰ্ছ অফ দ্য বডি? কোনবোৰ ৰক্তকণিকাক শৰীৰৰ সৈনিক বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ WBC। বন্ধুসকল, WBC ৰক্তকণিকাক শৰীৰৰ সৈনিক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ডিজিজ প্ৰিভেণ্টছ এ পাৰ্চন ফ্ৰম ছিইং ক্লিয়াৰলি বিয়ণ্ড 10 মিটাৰ্ছ? কি ৰোগত আক্ৰান্ত ব্যক্তি এজনে 10 মিটাৰৰ বাহিৰত স্পষ্টকৈ দেখা নাপায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মায়পিয়া। বন্ধুসকল, মায়পিয়া আক্ৰান্ত ব্যক্তি এজনে 10 মিটাৰৰ বাহিৰত স্পষ্টকৈ দেখা নাপায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য গ্লেণ্ড অন আৱাৰ কিডনিজ? আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এড্ৰিনেল গ্ৰন্থি। বন্ধুসকল,
আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটোৰ নাম হৈছে এড্ৰিনেল গ্ৰন্থি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বেচিক ইউনিট অফ আৱাৰ নিউৰেল চিষ্টেম? আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নিউৰন। বন্ধুসকল, আমাৰ স্নায়ুতন্ত্ৰৰ মূল এককটো হৈছে নিউৰন। নেক্সট কুৱেশ্যন, হুইচ ডিভাইচ ইজ ইউজড ফৰ মেজাৰিং এয়াৰ প্ৰেছাৰ? বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বেৰোমিটাৰ। বন্ধুসকল, বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বেচিক ইউনিট অফ আৱাৰ এক্সক্ৰেটৰী চিষ্টেম? আমাৰ নিষ্কাশন যন্ত্ৰৰ মূল একক কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নেফ্ৰন। বন্ধুসকল, আমাৰ নিষ্কাশন তন্ত্ৰৰ মূল এককটোৰ নাম হৈছে নেফ্ৰন। নেক্সট কুৱেশ্যন, ইন হুইচ পাৰ্ট অফ দ্য আই ডাজ দ্য ইমেজ ফ্ৰম এভভ? চকুৰ কোন অংশত ওপৰত প্ৰতিচ্ছবি গঠন হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কৰ্ণিয়া। বন্ধুসকল, চকুৰ কৰ্ণিয়াত ওপৰত প্ৰতিচ্ছবি গঠন হয়। নেক্সট কুৱেশ্যন, হাউ মেনি কাৰ্বন এটমছ আৰ প্ৰেজেণ্ট ইন হেপ্টান? হেপ্টানত কিমানটা কাৰ্বন পৰমাণু থাকে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 7টা। বন্ধুসকল, হেপ্টানত 7টা কাৰ্বন পৰমাণু থাকে। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য বডি most affected by corona virus? শৰীৰৰ কোনটো অংশত কৰোনাই বেছিকৈ প্ৰভাৱ পেলায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, হাওঁফাওঁ। বন্ধুসকল, শৰীৰৰ হাওঁফাওঁত কৰোনা ভাইৰাছে বেছিকৈ প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH ৰেঞ্জ অফ এচিড? এচিডৰ pHৰ মান কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 0 to 7। বন্ধুসকল, এচিডৰ pHৰ মান হৈছে 0 পৰা 7। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য ভেইনছ ডেট কেৰি অক্সিজেনেটেড ব্লাড ফ্ৰম দ্য হাৰ্ট টু আদাৰ পাৰ্ট অফ দ্য বডি? হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰক কি নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ধমনী। বন্ধুসকল, হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰক ধমনী বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ নন মেটেল হেজ দ্য হাইষ্ট মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট? কোনটো অধাতুৰ গলনাংক আৰু উতলাংক আটাইতকৈ বেছি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হীৰা। বন্ধুসকল, হীৰাৰ গলনাংক আৰু উতলাংক আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট ফ্লেক্সিবল মেটেল? আটাইতকৈ নমনীয় ধাতুবিধৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সোণ। বন্ধুসকল, আটাইতকৈ নমনীয় ধাতুবিধৰ নাম হৈছে সোণ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডেভেলপ দ্য ইমিউনো ছিষ্টেম ইন দ্য হিউমেন বডি? তলৰ কোনটোৱে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এণ্টিজেন। বন্ধুসকল, এণ্টিজেনে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা গঢ়ি তোলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফেব্ৰিক ইউজড টু মেক বুলেট প্ৰুফ জেকেট? বুলেট প্ৰুফ জেকেট বনাবলৈ ব্যৱহাৰ কৰা কাপোৰবিধৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কেভলাৰ। বন্ধুসকল, বুলেট প্ৰুফ জেকেট বনাবলৈ ব্যৱহাৰ কৰা কাপোৰবিধৰ নাম হৈছে কেভলাৰ। নেক্সট কুৱেশ্যন, নেম দ্য প্ৰচেছ বাই হুইচ দ্য হিউমেন ব্ৰিথছ? মানুহে উশাহ লোৱা প্ৰক্ৰিয়াটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, শ্বাস প্ৰশ্বাস। বন্ধুসকল, মানুহে উশাহ লোৱা প্ৰক্ৰিয়াটোৰ নাম হৈছে শ্বাস প্ৰশ্বাস। নেক্সট কুৱেশ্যন, হু ডিছকাভাৰ্ড এক্স-ৰেজ? এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, উইলহেম ৰয়ণ্টজেন। বন্ধুসকল, উইলহেম ৰয়ণ্টজেনে এক্স-ৰে আৱিষ্কাৰ কৰিছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ হিউমেন? মানুহৰ বৈজ্ঞানিক নাম কি?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হোমো চেপিয়েন্স। বন্ধুসকল মানুহৰ বৈজ্ঞানিক নাম হৈছে হোমো চেপিয়েন্স। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ জুইচ সেক্ৰেটেড ফ্ৰম দ্য গল ব্লাডাৰ? পিত্তস্থলীৰ পৰা নিঃসৰণ হোৱা ৰসৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পিত্তৰস। বন্ধুসকল পিত্তস্থলীৰ পৰা নিঃসৰণ হোৱা ৰসবিধৰ নাম হৈছে পিত্তৰস। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।